2026 বৰ্ষৰ আধাখিনি সময় আমি ইতিমধ্যে পাৰ কৰিলো। বৰ্ষটো শেষ হ'বৰ বাবে এতিয়াও আমাৰ হাতত আধাখিনি সময় আছে বুলি ক'ব পাৰি। এই সময়ছোৱাত যদি আমি সুপ্ৰয়োগ কৰোঁ তেতিয়া নিশ্চয় আমি আমাৰ লক্ষ্যত আৰু উদ্দেশ্যত উপনীত হ'বলৈ সক্ষম হ'ম। নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই ছমাহ সময় কেনেদৰে পাৰ হ'ব অৰ্থাৎ অৰ্ধবাৰ্ষিক ৰাশিফল মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগত ভাৰতীয় বৈদিক জ্যোতিষ অনুসৰি বিশ্লেষণ কৰিবলৈ ওলাইছো। এই ছমাহ সময়ছোৱা জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই সময়ছোৱা যথেষ্ট তাৎপৰ্যমূলক সময় বুলি ক'ব পাৰি। কিয়নো সৰ্বপ্ৰথমে ক'ব লাগিব যে গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ, সবাতোকৈ শক্তিশালী গ্ৰহ বুলি ধৰা হয়। গুৰু হৈছে আমাৰ জীৱনৰ ভাগ্যৰ কাৰক গ্ৰহ, বিবাহৰ কাৰক গ্ৰহ, সন্তানৰ কাৰক গ্ৰহ, শিক্ষাৰ এক প্ৰধান কাৰক গ্ৰহ। সেই গুৰু বৃহস্পতিয়ে বৰ্ষৰ শেষৰ ফালে মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। লগতে কৰ্মফলদাতা ন্যায়ৰ এক প্ৰধান কাৰক গ্ৰহ শনি গ্ৰহ 27 জুলাইৰ পৰা 2026 বৰ্ষৰ 27 জুলাইৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। গ্ৰহসমূহ যেতিয়া বক্ৰী অৱস্থালৈ যায় তেতিয়া শুভ গ্ৰহসমূহৰ শুভ ফলাফল দিয়াৰ ক্ষমতা কমি যায় আৰু অশুভ গ্ৰহসমূহে এই সময়ছোৱাত আমাৰ জীৱনত নানা ঘাত প্ৰতিঘাতৰ সৃষ্টি কৰে। জন্মলগ্নতে অৰ্থাৎ আমাৰ কুষ্ঠিতে এই অশুভ গ্ৰহসমূহৰ স্থান যদি বিশেষ শুভ নাছিল, বিশেষ ভাল নাছিল, তেন্তে এই অশুভ গ্ৰহসমূহ বক্ৰী হোৱাৰ সময়ছোৱাত আমাৰ জীৱনত নানা ধৰণৰ সংঘৰ্ষৰ সৃষ্টি কৰে। মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ভয় খুৱাব বিচৰা নাই, প্ৰকৃত যি সত্য সেয়াহে উদঙাবলৈ চেষ্টা কৰিছো। লগতে এই সময়ছোৱাত সূৰ্য, মংগল, বুধ, শুক্ৰ নিজা নিজা স্থান পৰিৱৰ্তন কৰিব, সূৰ্যই নিজা ৰাশিত অৱস্থান কৰিব, লগতে ৰাহু কেতুৰ প্ৰভাৱো জীৱনৰ বিভিন্ন দিশৰ ওপৰত পৰিব। এই সকলোবোৰ গ্ৰহ মিলি অৰ্থাৎ গুৰু বৃহস্পতি, শনি, সূৰ্য, মংগল, বুধ, শুক্ৰ, ৰাহু কেতু এই সকলোবোৰ গ্ৰহ মিলি এই সকলোবোৰ গ্ৰহৰ প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ ওপৰত জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ কেনেদৰে পৰিব সেই বিষয়ে মই এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি মকৰ, আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে। এতিয়া আহক মূল বিষয়বস্তুলৈ যাওঁ। মকৰ ৰাশিৰ জাতক জাতিকাসকল, সৰ্বপ্ৰথমে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যে ৰাহু বৰ্তমান আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত আছে আৰু 2026 বৰ্ষৰ 6 ডিচেম্বৰলৈকে ৰাহু আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত থাকিব আৰু বৰ্তমান সময়ছোৱাত ৰাহু অধিক শক্তিশালী হৈ আছে, কিয়নো ৰাহুৱে বৰ্তমান সময়ত শতম নিশা নক্ষত্ৰ অৰ্থাৎ নিজা নক্ষত্ৰত আছে। আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ ধনৰ ভাৱ, আপোনাৰ পৰিয়ালৰ ভাৱ, লগতে আপোনাৰ বাণীসমূহৰ ভাৱ বুলিও কোৱা হয়। এই সময়ছোৱাত ৰাহুৰ প্ৰভাৱত পৰি আপোনালোকে নিজৰ কৰ্মৰ জৰিয়তে হয়তো অধিক টকা পইচা উপাৰ্জন কৰিবৰ বাবে মন মেলিব পাৰে। আপোনালোকৰ ইনকাম চ'ৰ্চ হয়তো বাঢ়িব পাৰে, কিন্তু সেই একে সময়তে আপোনালোকৰ হয়তো কোনো সময়ত নিজৰ বাণীসমূহৰ ওপৰত কণ্ট্ৰল নাথাকিব পাৰে। হয়তো আপোনালোক যথেষ্ট বুদ্ধিয়ক ব্যক্তি, আপোনালোক যথেষ্ট ভাল ব্যক্তি হ'ব পাৰে, যথেষ্ট ইন্টেলিজেন্ট হ'ব পাৰে, স্থান কাল পাত্ৰ অনুসৰি কাৰ লগত কেনেদৰে কথা ক'ব লাগে সেই বিষয়ে খুব সম্ভৱ আপোনালোকৰ ভালদৰে জ্ঞান আছে, কিন্তু কোনো সময়ত ক'বলৈ গ'লে আপোনালোকৰ নিজৰ জিভাৰ ওপৰতে হয়তো কণ্ট্ৰল নাথাকিব। অৰ্থাৎ মোৰ এই কথা কোৱাৰ তাৎপৰ্য এয়াই যে ৰাহুৰ প্ৰভাৱত পৰি কোনো সময়ত আপোনালোকৰ হয়তো নিজৰ বাণীসমূহৰ ওপৰত কণ্ট্ৰল নাথাকিব আৰু কাৰোবাক বিশেষকৈ নিজৰ আপোনজনক এই সময়ত হয়তো আপোনালোকৰ কঠোৰ বাণীৰ জৰিয়তে, আপোনালোকৰ টান মাত কথাৰ জৰিয়তে হয়তো অন্তৰত আঘাত দিব পাৰে। গতিকে নিজৰ কথা বতৰাৰ ওপৰত, নিজৰ আচাৰ ব্যৱহাৰৰ ওপৰত আপোনালোকে লক্ষ্য ৰাখিব। বিশেষকৈ এই সময়ছোৱাত আপোনাৰ আপোনজনে, আপোনাৰ পৰিয়ালৰ লোকে, নতুবা আপোনালোক যদি বিবাহিত, আপোনাৰ হাজবেণ্ড বা ৱাইফে, নতুবা আপোনালোকে যদি ব্যক্তিগত সম্পৰ্কত আছে, আপোনালোকে যদি লাভ ৰিলেশ্যনশ্বিপত আছে, এই সময়ছোৱাত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ কথা বতৰাৰ জৰিয়তে অন্তৰত যাতে আঘাত নাপায় সেই বিষয়ে আপোনালোকে লক্ষ্য
লক্ষ্য ৰাখিব নহলে এই সময়ছোৱাত আপোনালোকৰ ব্যক্তিগত সম্পৰ্কসমূহ বেয়াৰ ফালে যোৱাৰো সম্ভাৱনা আছে চিন্তা নকৰিব সকলো ক্ষেত্ৰতে সজাগ হলে আপোনালোকে নিশ্চয় একো বিপদত নপৰে তাৰ পিছত এতিয়া হওক শনিৰ অৱস্থানৰ বিষয়ে আমি অধ্যয়ন কৰো শনিদেৱ বৰ্তমান আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱত আছে আৰু 27 জুলাইৰ পৰা শনি বক্ৰী হোৱা আৰম্ভ কৰিব এই সময়ছোৱাত শনিদেৱ অত্যন্ত শক্তিশালী হৈ পৰিব যিসকল মকৰ ৰাশিৰ জাতক জাতিকাৰ কুষ্টিত শনিদেৱ বিশেষ শুভ স্থানত নাই তেওঁলোকৰ কিন্তু এই সময়ছোৱাত নানা ধৰণৰ শাৰীৰিক সমস্যা হ'ব পাৰে তেওঁলোকৰ কান্ধৰ বিষৰ সমস্যা হ'ব পাৰে নতুবা এই সময়ছোৱাত ডিঙি বা টনচিলৰ সমস্যা হ'ব পাৰে লগতে শনিৰ তৃতীয় দৃষ্টি আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱৰ ওপৰত পৰিছে গতিকে এই সময়ছোৱাত আপোনালোকৰ পেটৰ বিষৰ সমস্যা গ্যাস্ট্ৰিক বা কিডনি বা লিভাৰ জনিত কিবা হয়তো সমস্যাত আপোনালোকে পৰিব পাৰে গতিকে খোৱা বোৱাৰ ওপৰত নিজৰ ডায়েট চাৰ্টৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লগতে আৰু এটা কথা যে গুৰু বৰ্তমান আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত আছে আৰু গুৰুৰ সপ্তম দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিছে গুৰুৰ দৃষ্টি শুভ দৃষ্টি বুলি কোৱা হয় কিন্তু কেতিয়াবা গুৰুৱে আপোনাৰ ৰাশিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত হয়তো মেদবহুলতাৰ সমস্যাত আপোনালোকে পৰিব পাৰে হয়তো এই সময়ছোৱাত আপোনালোকৰ অতিৰিক্ত চৰ্বি শৰীৰত জমা হ'ব পাৰে গতিকে আপোনালোকে নিজৰ খোৱা বোৱাৰ ওপৰত নিজৰ ডায়েট চাৰ্টৰ ওপৰত গুৰুত্ব দিয়াৰ লগে লগে শাৰীৰিক পৰিশ্ৰম কৰিবলৈ কিন্তু নাপাহৰিব এটা শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ এটা ডিসিপ্লিন লাইফষ্টাইল আপোনালোকে এডপ্ট কৰিবলৈ চেষ্টা কৰিব যাতে এই সময়ছোৱাত আপোনালোকে একো শাৰীৰিক সমস্যাত পৰিবলগীয়া নহয় এতিয়া হওক বাকি গ্ৰহসমূহৰ অৱস্থানৰ বিষয়ে আমি অধ্যয়ন কৰো মংগল আছে আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত আৰু আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱ হৈছে আপোনাৰ শিক্ষাৰ ভাৱ আপোনাৰ সন্তানৰ ভাৱ লগতে আপোনালোকৰ ব্যক্তিগত সম্পৰ্ক বা প্ৰেমৰ ভাৱৰ কথাটো মই কলোৱেই যে আপোনালোকে নিজৰ বাণীসমূহৰ ওপৰত কন্ট্ৰল ৰাখিব খং ৰাগ এগ্ৰেছনসমূহ কন্ট্ৰল কৰি ৰাখিব আৰু মনৰ জিত ভাৱ আঁতৰাব তেতিয়া আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক সুমধুৰ হৈ থাকিব কিন্তু শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ শিক্ষাৰ অধিপতি গ্ৰহ হৈছে আপোনালোকৰ শুক্ৰ আৰু মংগলে বৰ্তমান সময়ত শুক্ৰৰ ৰাশিত আছে মংগল আৰু শুক্ৰক পৰস্পৰ মিত্ৰ বুলি ক'ব নোৱাৰি তেওঁলোক হৈছে পৰস্পৰ শত্ৰু গতিকে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে ভাল ফলাফল পোৱা আৰম্ভ কৰিব যেতিয়া শুক্ৰই আপোনাৰ কুষ্টিৰ নৱম ভাৱলৈ অৰ্থাৎ ভাগ্যৰ ভাৱলৈ অৱস্থান কৰিব লগতে এই সময়ছোৱাত শুক্ৰই নিজা মিত্ৰ ৰাশিৰ গৃহত থাকিব 1 আগষ্টৰ পৰা শুক্ৰ যেতিয়া আপোনাৰ কুষ্টিৰ নৱম ভাৱলৈ যাব তেতিয়া আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ আৰম্ভ কৰিব 1 আগষ্টৰ পিছত আপোনাৰ সন্তানেও আপোনালোকৰ যদি সন্তান আছে সন্তানেও নিজা ফিল্ডত নিজা কেৰিয়াৰ ক্ষেত্ৰত নতুবা নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হ'ব এতিয়া হওক চাও আপোনাৰ কুষ্টিৰ সপ্তম ভাৱ আপোনাৰ কুষ্টিৰ সপ্তম ভাৱ হৈছে আপোনাৰ বিবাহৰ ভাৱ আপোনাৰ পাৰ্টনাৰশ্বিপৰ ভাৱ আৰু আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত বৰ্তমান সময়ত গুৰু বৃহস্পতি আছে লগতে উচ্চ ৰাশিত আছে আৰু গুৰু বৃহস্পতি 31 অক্টোবৰলৈকে আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত থাকি গজকেশ্বৰী নামৰ ৰাজযোগৰ সৃষ্টি কৰিব গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ একাদশ ভাৱত লগতে আপোনাৰ ৰাশিৰ ওপৰত লগতে আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱত পৰিব এই সময়ছোৱা ক'বলৈ গ'লে আপোনালোকৰ জীৱনৰ বাবে গোল্ডেন পিৰিয়ড বুলি ক'ব পাৰি 31 অক্টোবৰলৈকে গুৰুৰ আশীৰ্বাদত আপোনালোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ গুৰুৰ পৰা আশীৰ্বাদ পাবলৈ সক্ষম হ'ব এই সময়ছোৱা ক'বলৈ গ'লে গুৰুৱে আপোনালোকক এয়াই কৈছে যে আপোনালোকে যি গুৰুৰ পৰা বিচাৰে সেয়া আপোনালোকে পাবলৈ সক্ষম হ'ব যদিহে আপোনালোকে গুৰুৰ কথা মানি চলে গুৰুৱে সৰ্বপ্ৰথমে বিচাৰে আপোনালোকৰ পৰা এক শৃংখলাবদ্ধ জীৱন আপোনালোকৰ পৰা কঠোৰ পৰিশ্ৰম আৰু তৃতীয়তে হৈছে আপোনাৰ আচাৰ বিচাৰ সংস্কাৰ এই সকলোবোৰ যদি আপোনালোকে ঠিকে থাকে ৰাখে তেন্তে এই সময়ছোৱা হৈছে আপোনালোকৰ মনৰ আশা পূৰণ হোৱাৰ সময় 31 অক্টোবৰলৈকে বহুতো মকৰ ৰাশিৰ জাতক জাতিকাৰ হয়তো বহুদিনীয়া মনৰ আশা পূৰণ হ'ব কিয়নো গুৰুৱে আপোনাৰ আয়ৰ ভাৱত আছে গুৰুৱে আপোনাৰ উইশ ফুলফিলমেন্টৰ ভাৱত অৰ্থাৎ মনৰ আশা পূৰণৰ ভাৱত আছে লগতে গুৰুৰ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব গতিকে এই সময়ছোৱাত আপোনালোকৰ ব্যক্তিত্বৰ বিকাশ হ'ব বুলি ক'ব পাৰি আপোনালোকৰ চিন্তাধাৰা যথেষ্ট উন্নত হ'ব লগতে গুৰুৰ নৱম দৃষ্টি আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱৰ ওপৰত পৰিব গতিকে
যিসকল মকৰ ৰাশিৰ জাতক জাতিকাই আইটি বা টেকনলজিৰ লগত জড়িত কাম কৰে, নতুবা যিসকলে ইম্পৰ্ট এক্সপৰ্টৰ বেপাৰ বাণিজ্য কৰে, যিসকলে ট্ৰেভেলিঙৰ লগত অৰ্থাৎ ভ্ৰমণৰ লগত জড়িত কাম কৰে, যিসকলে সেলস বা মাৰ্কেটিঙৰ লগত জড়িত কাম কৰে, নতুবা যিসকল সোশ্যাল ইনফ্লুয়েন্সাৰ, যিসকলে অনলাইন ট্ৰেডিং কৰে, যিসকলে ইন্টাৰনেটৰ লগত জড়িত যিকোনো কাম কৰে, তেওঁলোকৰ বাবে এই সময়ছোৱা যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি। লগতে শনিৰ দশম দৃষ্টি আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱৰ ওপৰত পৰিব। গতিকে এই সময়ছোৱাত যিসকলে এমএনচিত চাকৰি কৰে, যিসকলে ঘৰৰ পৰা বহু দূৰত থাকি বেপাৰ বাণিজ্য কৰে, যিসকলে ফৰেনত থাকি ফৰেনতেই তেওঁলোকৰ বেপাৰ বাণিজ্য এক্সটেণ্ড কৰিব বিচাৰিছে, নতুবা যিসকলে হস্পিটেলৰ লগত জড়িত কাম কৰে, বিভিন্ন ধৰণৰ সেৱাৰ লগত জড়িত হৈ আছে, নতুবা যিসকলে জেইলৰ বিভিন্ন ধৰণৰ সেৱাৰ লগত জড়িত হৈ আছে, এই সময়ছোৱা আপোনালোকৰ কেৰিয়াৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি। গতিকে এই সময়ছোৱা আপোনালোকে উচিত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। লগতে চাকৰিৰ ক্ষেত্ৰত গুৰুৰ আশীৰ্বাদত এই সময়ছোৱাত হয়তো বহুতৰ প্ৰমোচন হ'ব পাৰে। 31 অক্টোবৰলৈকে গুৰুৰ আশীৰ্বাদত বহুতো মকৰ ৰাশিৰ জাতক জাতিকাৰ চাকৰিত প্ৰমোচন হ'ব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত অধিক লাভৱান হ'বলৈ সক্ষম হ'ব। 31 অক্টোবৰৰ ভিতৰত মকৰ ৰাশিৰ জাতক জাতিকাই যদি পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰে, তেন্তে সেই বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট লাভৱান হ'বলৈ সক্ষম হ'ব। লগতে যিসকল শিক্ষাৰ্থীয়ে চৰকাৰী বিভাগৰ কিবা পৰীক্ষাত অৱতীৰ্ণ হয়, তেওঁলোকৰ বাবে আমি সূৰ্যৰ অৱস্থান অধ্যয়ন কৰো। সূৰ্য যেতিয়া নিজা ৰাশিত অৰ্থাৎ আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত, নৱম ভাৱত, দশম ভাৱত, একাদশ ভাৱলৈ অৱস্থান কৰিব, চাবলৈ গ'লে 16 আগষ্টৰ পৰা 16 ডিচেম্বৰলৈকে, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, 16 আগষ্টৰ পৰা 16 ডিচেম্বৰলৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিভাগৰ কিবা পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকে সেই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। লগতে যিসকলে চাকৰি বিচাৰি আছে, বিশেষকৈ যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে 16 আগষ্টৰ পৰা 16 ডিচেম্বৰ এই সময়ছোৱাত যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি। লগতে যিসকল হৈছে পলিটিচিয়ান, যিসকলে ৰাজনীতি কৰে, তেওঁলোকৰ বাবে সূৰ্যই যেতিয়া আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত লগতে নিজা ৰাশিলৈ অৱস্থান কৰিব, তেতিয়া যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি। 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে এই সময়ছোৱাত ক'বলৈ গ'লে পলিটিচিয়ান সকলৰ, ৰাজনীতিবিদসকলৰ কেৰিয়াৰৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি। লগতে আপুনি যদি আপোনাৰ অফিচৰ বছ, নতুবা আপুনি যদি কোনোবা কাৰ্যালয়ত এক উচ্চ পদত কাম কৰে, তেন্তে 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰ এই সময়ছোৱাত আপোনালোকৰ হয়তো প্ৰমোচন হ'ব পাৰে, ইনক্ৰিমেণ্ট হ'ব পাৰে, নতুবা নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে হয়তো কিবা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আশা কৰিছো মই সকলোবোৰ ইম্পৰ্টেণ্ট পইণ্টছ ইতিমধ্যে টাচ কৰিছো। এতিয়া আহক প্ৰতিকাৰ বিষয়ে আলোচনা কৰো। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি, সেইবাবে সৰ্বপ্ৰথমে আপোনালোকে শনিৰ বীজ মন্ত্ৰ প্ৰত্যেক দিনাই উচ্চাৰণ কৰিব লাগিব। ওম প্ৰাং প্ৰেম প্ৰং শা শনিশ্চৰাই নমো নমঃ এই মন্ত্ৰফাঁকি 108 বাৰ জপ কৰিব। লগতে গুৰু যিহেতু বৰ্তমান উচ্চ ৰাশিত আৰু আপোনাৰ কুষ্ঠৰ কেন্দ্ৰত আছে, গতিকে গুৰুক সন্তুষ্ট কৰিবলৈ প্ৰত্যেক দিনাই আপোনালোকে বিষ্ণু সহস্ৰ নাম জপ কৰিব। লগতে প্ৰত্যেক দিনা আপোনালোকে গায়ত্ৰী মন্ত্ৰৰ জপ কৰিব। লগতে সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব আৰু পুৱা গধূলি আপোনালোকে হনুমান চালিচা পাঠ কৰিবলৈ কিন্তু পাহৰি নাযাব। মই আশা কৰিছো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ আশাসমূহ, সপোনসমূহ বছৰে 6 মাহ সময়ৰ ভিতৰতো যেন পূৰণ হয়, আপোনালোক যাতে সুখী হয়। তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ, এয়া হ'ল মকৰ ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ কেনেদৰে পাৰ হ'ব তাৰ এক থুলমূল ধাৰণা। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, তেন্তে নিশ্চয় আজিৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছো। জয় শ্ৰী ৰাম, জয় বজৰংবলী।